বাৰু এতিয়া মই হাইকোৰ্টৰ এডভকেট, সেইকাৰণে মই খুব ভাল পাইছোঁ যে এনেকৈ লগ লাগি গোটেইখনে আহি কোনো মানে অসুবিধা নোহোৱাকৈ সকলোৱে আহিছে আৰু ভৱিষ্যতলৈকে গণতন্ত্ৰ জীয়াই থাকিব বুলি মোৰ বিশ্বাস আহিছে। তো মই বৰ ভাল পাইছোঁ নীতি নিয়মত আৰু গোটেই এটা ডিচিপ্লিনত মানুহবোৰ আহিছে, সেইকাৰণে মোৰ ভাল লাগিছে আজি। মোৰ এতিয়া 88ত সোমালে, কিন্তু ভোট দি ভাল লাগিলে আজি। এই অসংখ্য আৰু মই সেইবোৰ হিচাপ কৰিবলৈ গ'লে বহুত দিগদাৰ হ'ব, কাৰণ মই প্ৰথমৰ পৰাই দিয়ে আছোঁ আৰু ক'ত কেতিয়াও মানে হেৰি কৰা নাই। তেওঁ জিকিব বুলি মই ধৰি লৈছোঁ, তেওঁ জিকিবই, মই সিমানেই কৈছোঁ আৰু কাৰণ আই এম কনফিডেণ্ট। ভাল লাগে মানে আমি এখন খুব সবল গণতন্ত্ৰত আমি আছোঁ আৰু এইটোৱে ইচ্ছা যে এই গণতন্ত্ৰ সদায় এনেকৈ ধৰণে বাহাল থাকক। আজি আমাৰ সংবিধান প্ৰণেতাসকলে এটা খুব ভাল ছিষ্টেম কৰি থৈ গ'ল আৰু আজি সকলোৱে 5 বছৰ মূৰে মূৰে নিজেই বিচৰা ব্যক্তিজনক নিৰ্বাচিত কৰিবলৈ এটা সুবিধা আমাৰ আহে আৰু সমগ্ৰ অসমবাসীলৈ মোৰ আহ্বান, আজিৰ দিনটোত সকলোৱে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি নিজৰ যি মতামত সেইটো তেওঁলোকে বেলটৰ যোগেদি তেওঁলোকে দিয়ক আৰু দিনটো যাতে খুব ভালকৈ পাৰ হয়, কোনো অপায় অমংগল বা প্ৰাকৃতিক দুৰ্যোগ নহওক, ভগৱন্তৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ।